বৰফ পৰা জেগাতহে পিন্ধি ভাল। মই আগতে কৈছিলোঁ এটা চুৱেটাৰ বনাই আছোঁ বুলি। চুৱেটাৰটো সম্পূৰ্ণ হৈ গ'ল। আজি আপোনালোকক দেখাম চুৱেটাৰটো কেনেকুৱা হ'ল। ঊলটো যিহেতু ডাঙৰ ঊলত বনাইছোঁ সেইকাৰণে অলপ গধুৰ হৈছে চুৱেটাৰটো আৰু বহুত ডাঠ হ'ল। আৰু যিটো শলাৰে বনালোঁ শলাটো মানে ঊলটো চাই পেলাই শলাটো অলপ সৰু হ'ল, সেইকাৰণে শলাডাল ডাঙৰ হোৱা হ'লে অলপ মানে পাতলা হ'লহেঁতেন চাগে। কিন্তু এতিয়া মানে বহুত পুহ মাহত পিন্ধিব পাৰিম চুৱেটাৰটো মানে। আৰু মানে সম্পূৰ্ণকৈ মানে ভালদৰে বনাব পাৰিছোঁনে চাব। প্ৰথম যিহেতু মানে শিকি পেলাই বনালোঁ, গতিকে কেনেকুৱা হৈছে আপোনালোকক পিন্ধি দেখাম। বনোৱা বস্তু যিহেতু অলপ হ'লেও কিবা হ'ব পাৰে, কিন্তু মানে ইমান পাৰফেক্ট নহ'বও পাৰে। তথাপি এই হাতখন অলপ বহল হ'ব লাগিছিলে নেকি, তথাপি মানে মিলাইছোঁ আৰু বনাই দিব পাৰিম নে নোৱাৰিম নাজানো আৰু মানে সম্পূৰ্ণ হৈ গৈছে। পাছফালটো এইটো খুলি পেলাই আকৌ বেলেগ বস্তু বনাই দিব পাৰিম। এইটো যিহেতু হাতে গুঠা ঊল, এইটো কাৰণে মানে আকৌ কিবা বেলেগ বস্তু খুলি মেলি আকৌ বনাই দিব পৰা হ'ব। ফুৰিবলৈ গ'লে একদম বৰফ পৰা জেগাতহে পিন্ধি ভাল লাগিব মানে। বস্তুটো ঠিকেই হৈছিলে, বহুত ডাঠ বহুত গৰম হ'ব মানে।